ডাঙৰীয়া আপুনি আৰু মোদী ডাঙৰীয়াই মিলি লৈ গুৱাহাটীৰ এয়াৰপৰ্ট বেচিলে, অসম চাহ নিগম বেচিলে, APDCL বেচিলে, নামৰূপ সাৰখানাও বেচিলে। সকলোবিলাক বেচাৰ পাছতো আপুনি আৰু মোদী ডাঙৰীয়াই সন্তুষ্ট নহলে। এতিয়া কাজিৰঙাত 5 ষ্টাৰ হোটেল খোলে। আপুনি জানেনে কাজিৰঙাৰ সুৰক্ষিত পৰিসীমা 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ কমাই আনিলে কাজিৰঙাৰ সেই জীৱ জন্তুবোৰ কিমান বিপদত পৰিব। বাৰিষা যেতিয়া ডাঙৰ বানপানী হয় তেতিয়া সেই জীৱ জন্তুবোৰ ওচৰৰ কাৰ্বি পাহাৰলৈ নিজৰ প্ৰাণ বচাবলৈ যায়। আপুনি তাতে যদি 5 ষ্টাৰ হোটেল খুলি দিয়ে তেতিয়াহ'লে সেই জীৱ জন্তুবোৰে নিজৰ প্ৰাণ বচাবলৈ ক'ত যাব? গতিকে আমাক 5 ষ্টাৰ হোটেল চোটেল নালাগে। আমাৰ অসমৰ গৌৰৱ কাজিৰঙাখনত কোনো 5 ষ্টাৰ হোটেল চোটেলৰ দৰকাৰ নাই। আমাক নালাগে 5 ষ্টাৰ হোটেল চোটেল। আপুনি আৰু মোদী ডাঙৰীয়াই মিলি লৈ মেলনী ওচৰলৈ যাওকগে, তাত চকলেট খাই খাই দুয়োজনে তাত 5 ষ্টাৰ হোটেল খোলাৰ ধান্দা কৰকগে। আজি কিছুদিনৰ পূৰ্বে কিছুমান কথাকথিত হিন্দু নেতাই মুছলমান ধৰ্মাৱলম্বী লোকসকলক প্ৰশ্ন কৰি আছিলে যে তেওঁলোকৰ ভগৱানৰ ফটো আছে নেকি, তেওঁলোকৰ আল্লাহৰ ফটো আছে নেকি, তেওঁলোকে দেখাব পাৰিব নেকি? আমাৰ ভগৱানৰ, আমাৰ হিন্দু সমাজৰ বা হিন্দু ধৰ্মৰ ভগৱানৰ ফটো আছে, আমি ভগৱানক দেখিছোঁ, তেওঁলোকে এইটো দাবী কৰি আছিলে। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, চিধা কথা, তেওঁলোকে যে আল্লাহৰ ফটো দেখাব নোৱাৰিলে বা তেওঁলোকৰ আল্লাহৰ ফটো নাই তেওঁলোকৰ ওচৰত, সেইটো খুব ভাল কথা। তেওঁলোকে আল্লাহৰ ৰূপটো দেখাব পৰা নাই যে খুব ভাল কথা, গম পাইছেনে? তেওঁলোকৰ বিশ্বাস এটা আছে যে আল্লাহ আছে, কিন্তু আমাৰ হিন্দু ধৰ্মত সেইটো নহয়। ভগৱান আমাৰ এনেকুৱা, ভগৱান আমাৰ তেনেকুৱা, হাজাৰ হাজাৰ ভগৱান। তাৰ উপৰিও বৰ্তমান সময়ত যিটো ভংগীমা দেখাইছে, যিটো নাটক দেখাই আছে ভগৱানক লৈ, এই ভিডিঅ'টো চাওক, তলত লগাই দিয়া ভিডিঅ'টো চাওক আপোনালোকে। এই ভিডিঅ'টো চাই পেলাই আপোনালোকৰ মনত ভাল ভাৱ আহিবনে? যদিহে ভগৱান এনেকুৱাই আছিলে তেতিয়া আমাক তেনেকুৱা ভগৱান নালাগে, গম পাইছেনে? যিমানখিনি বেয়া গুণ বা যিমানখিনি বেয়া কাম কৰা হয় মুছলমানকে দুখ দিয়া হয়, কিন্তু আমাৰ হিন্দু ধৰ্মৰ দেৱ দেৱীক লৈ পেলাই এনেকুৱাবোৰ মঞ্চত যে ভংগীমা কৰি আছে, এইখিনিতো হিন্দু মানুহে হয়। সেই প্ৰগ্ৰেমখিনি যোনে আয়োজন কৰিছে সেইখিনিওতো হিন্দু মানুহে হয়। তেনেহ'লে এতিয়া ভাবি চাওক, আচলতে দুখ কাৰ, হিন্দু ধৰ্মৰ মানুহখিনি নে মুছলমানৰ? প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ, উত্তৰ আপোনালোকে দিব। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰ জিলা উপায়ুক্তক ৰাজহুৱা স্বাৰ্থত কেইটামান কথা উচ্চ বাচ্যৰে কি ক'লে। বৰ্তমান সময়ত অখিল গগৈক যিসকলে কুকুৰে নোখোৱাকৈ গালি পাৰিবলৈ আৰম্ভ কৰিছে, একাংশই অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ পৰ্যন্ত উলিয়াইছে, সেইসকল ব্যক্তিক তেতিয়া ক'ত আছিলে যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজপথৰ মাজত এজন জিলা উপায়ুক্তক, নগাঁও জিলা উপায়ুক্তক ডিচি ছাৰ এছা মত কৰো ধমকি প্ৰদান কৰিছিলে, তেতিয়া এইসকল ব্যক্তি ক'ত আছিলে? OSP ODC বুলি যেতিয়া ব্যৱহাৰ কৰে এইসকল ব্যক্তি তেতিয়া ক'ত থাকে? মানুহে যেতিয়া কিবা এটা ভাল কৰে সেই ব্যক্তিজনক কিবা এটা উৎসাহজনক কথা বাৰ্তাৰে আগুৱাই নিয়াটো জৰুৰী। আপোনালোকে অখিল গগৈ কেৱল মাত্ৰ চিঞৰ বাখৰটো দেখিলে, ৰাজনীতি কৰক, কোনোবা আপুনি দলৰ কিবা চামচা কৰক, আপুনি দলৰ হৈ কোনোবা এটা দলীয় কাৰ্যকৰ্তা হিচাপে আছে, তাত ক'ব লগা নাই। কিন্তু অখিল গগৈ পাকে প্ৰকাৰন্তৰে কেৱল মাত্ৰ ভুল এটা উলিয়াবলৈ চেষ্টা কৰি থকাটো অত্যন্ত দুখজনক। শিৱসাগৰ জিলাৰ ADC জনক আমি সকলোৱে সমৰ্থন কৰিছোঁ, কিন্তু DC জনক আমি কিয় সমৰ্থন কৰিব পৰা নাই? অৰ্থাৎ এজন জিলা উপায়ুক্ত, এখন জিলা উপায়ুক্ত মানে কি? তেখেতে সেই জিলাখনৰ মুৰব্বী, সেই মুৰব্বীজনে সেই জিলাখনত সংঘটিত হৈ যোৱা ঘটনা পৰিঘটনা, সেই বানাগ্ৰস্ত লোকসকলৰ পৰিৱেশ পৰিস্থিতি, দুখ দুৰ্দশা, সেই সকলোবোৰ সুপৰিকল্পিতভাৱে বিচাৰ বিবেচনা কৰি উপযুক্তভাৱে ৰিলিফৰ পৰা আৰম্ভ কৰি যিবোৰ চৰকাৰী সাহায্য যি ফাণ্ড গৈছে সেইবোৰ পাইছেনে নাই, তথ্যভিত্তিকভাৱে তেখেতলোকে যোগোটাব পৰা নাই। সেই কথাটোতেই লাগি অখিল গগৈ ডাঙৰীয়াই আৰু DC জনৰ, উপায়ুক্তজনৰ, মই এইটো কথা ক'বলৈ যোৱা নাই যে উপায়ুক্তজনক গালি পৰাটো উচিত হৈছে, কিন্তু ৰাজহুৱা স্বাৰ্থ বিজড়িত কথা তাত DC জনেও যেতিয়া এজন বিধায়ককো সন্মান দিয়াটো অত্যন্ত প্ৰয়োজন, কিন্তু সেই বিধায়কজনে মুখৰ আগত কথা কৈ থাকোঁতে তেখেতৰ বডি লেংগুৱেজটো চাবলগীয়া। তেখেত এজন জিলা উপায়ুক্ত হয়। যদি বৰ্তমান সময়ত কয় বোলে মুখ্যমন্ত্ৰীয়ে কৈছিলে বা তেতিয়া ডাঙৰে কিবা এটা ক'লে সৰুৱে অনুকৰণ কৰে বুলি এষাৰ কথা আছে, মুখ্যমন্ত্ৰীয়ে সেই বাট দেখুৱাই থৈছে। গতিকে বৰ্তমান সময়ত অখিল গগৈ কোৱা কথাটোত মই বৰ বেছি একেবাৰে ইয়াত যুক্তিযুক্ততা বা বৰ বেছি সমালোচনা বিলোচনা কৰিব লাগে বুলি মই নাভাবোঁ। সকলোকে বিনম্ৰতাৰ এটা আহ্বান জনাইছোঁ। বানপানী হোৱা 19 তাৰিখৰ সেই ভয়াৱহ বান বিভীষিকা পৰিৱেশটোৰ মাজত অখিল গগৈ বিভিন্ন সময়ত ময়ো সমালোচনা কৰিছোঁ, যিটো বস্তুত মই ভাবিছোঁ যে যুক্তিযুক্ততা নাই। এজন জনপ্ৰতিনিধি হিচাপে অখিল গগৈ লগাতকৈ অলপ বেছি কৰিছে, কিন্তু সেইবোৰ বিষয়বস্তুত ময়ো সমালোচনা কৰিছোঁ। কিন্তু যিবোৰ বিষয়বস্তুত অখিল গগৈ যুক্তিযুক্ততা আছে, অখিল গগৈ ভাল কৰিছে, ভালটোক ভাল বুলি কোৱাৰো আমি
ক্ষমতা ৰাখোঁ আৰু যাক যোনটো বেয়া হৈছে বেয়া বুলি ক'বলৈও আমি ক্ষমতা ৰাখোঁ অখিল গগৈ সেইজন অখিল গগৈ যিজন অখিল গগৈয়ে ৰাইজৰ স্বাৰ্থৰ বাবে সদনত নোহোৱা কাম কৰি টেবুলৰ ওপৰত প্ৰতিবাদ কৰিব লগা হ'ল মাত্ৰ 2 মিনিট এটা ৰাইজৰ কথা ক'বলৈ বিচাৰিছিলে সেই বানাগ্ৰস্ত ৰাইজৰ দুখ দুৰ্দশাৰ কথা ক'ব বিচাৰিছিলে আৰু বহুতে বৰ্তমান সময়ত অখিল গগৈ আনচিভিলাইজ মানুহ নে চিভিলাইজ এইবোৰ আপোনালোকে বিচাৰ বিবেচনা কৰিব নালাগে সকলোৱে জানে অখিল গগৈ প্ৰকৃততে কি শিৱসাগৰ সমষ্টি অন্তত এই বান বিভীষিকাময় পৰিৱেশটোৰ মাজতেই গম পালে অখিল গগৈ জনতাৰ স্বাৰ্থত ৰাইজৰ বাবে প্ৰকৃত জনপ্ৰতিনিধি হিচাপে কেনেকৈ কাম কৰিব লাগে সেয়া লাগিলে কোনোবাই কক দেখুৱাই হওক বা নেদেখুৱাই হওক কেমেৰাৰ বাবে হওক বা কিবা হওক কৰিছেতো ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত থকাটো অত্যন্ত প্ৰয়োজন কোনোবা গৈছে ফটো সেশন কৰিছে গুৱাহাটীৰ পৰা গৈছে গুচি আহিছে কিন্তু শিৱসাগৰ সমষ্টিত লগতে অখিল গগৈ দিন ৰাত একাকাৰ কৰি প্ৰতিটো প্ৰান্তলৈ গৈ তেখেতে সহায় সহযোগিতাৰ হাত আগবঢ়াইছে আমাৰ একাংশ কেকুৰা জাতিৰ কেকুৰাৰ দৰে ব্যক্তিয়ে কেৱল মাত্ৰ অখিলৰ ভুলটো উলিয়াবলৈ চেষ্টা কৰি আছে অখিল গগৈ কিমান টকা কি কৰিলে অখিল গগৈ কিমান টকা কি কৰিলে এই ডাটাবোৰ বিচাৰি আছে যিসকলে সেই বস্তুবোৰ বিচাৰি আছে সেইসকলে আজিলৈকে সুধিলেনে প্ৰধানমন্ত্ৰী PM ফাণ্ডৰ আঁচনিত কিমান পইচা আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি CM ফাণ্ড আছে তাত কিমান পইচা জমা আছে ৰাজহুৱা কৰক বুলি ক'বলৈ সাহস আছেনে কেৱল মাত্ৰ স্বাৰ্থ বিজড়িত কথাবোৰে আপোনালোকে যা তা কথাবোৰ কৈ সমাজখন কলুষিত নকৰিব আমি ভালক ভাল বেয়াক বেয়া বুলি ক'ব পৰা ক্ষমতা ৰাখিব লাগে কিন্তু আজি শিৱসাগৰ ময়ো শিৱসাগৰ যিহেতু শিৱসাগৰেন হিচাপে এটা কথা অনুভৱ কৰিছোঁ যে আপোনালোকে যিবোৰ নলগা জেঙত কথাত লাগি আছে আমাৰ চিন্তা চৰ্চা হ'ব লাগিছিলে কেনেকৈ বানাগ্ৰস্ত লোকসকলে সা সুবিধা পায় আমি জিলা উপায়ুক্তজনক আমি কেনেকৈ আমি প্ৰেছাৰ কৰি মেলি হ'লেও চৰকাৰলৈ দাবী জনাই হ'লেও আমি বস্তুখিনি আনিব পাৰোঁ সেই বানাগ্ৰস্ত লোকসকলে পুনৰ যাতে স্বচ্ছ জীৱন যাপন কৰিব পাৰে সেই কথাবোৰ আলোচনা কৰিব লাগিছিলে কিন্তু বৰ্তমান সময়ত কি হৈছে প্ৰতিবাদ ইয়াতকৈ লজ্জাজনক বিষয় একোৱে হ'ব নোৱাৰে শিৱসাগৰবাসীৰ বাবে এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো মানুহবোৰ নমৰিলেহেঁতেন আজি আপোনালোকে ৰাজনীতি কৰিছে আপোনালোকে আজি এজন বিধায়কে আপোনাক কোৱা কথাক লৈ কৰ্মচাৰীসকলক পথত নমাইছে নিজৰ কামৰ পৰা বিৰতিত নমুৱাইছে কিন্তু সেই বিধায়কজনৰ দৰে আপোনালোকে ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষোভবোৰ দেখিছেনে ক্ষতিগ্ৰস্ত ৰাইজৰ বুকুৰ মাজত জ্বলি থকা জুইকুৰা আপোনালোকে দেখিছেনে ক্ষতিগ্ৰস্ত ৰাইজৰ চকুৰ পানী হাহাকাৰবোৰৰ কথা আপুনি বুজিছেনে সাগৰৰ DC মহোদয়লৈ আমাৰ কেইটামান প্ৰশ্ন 19 জুলাই দিনা আপোনাৰ ওচৰত ইনফৰমেশ্যন আছিল আমি ইতিমধ্যে সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি কথাৰ পৰা এই কথা গম পাওঁ আৰু স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে এই কথা কৈছিল নাগালেণ্ডত মন জিলাত যেতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ আৰম্ভণি হৈছিল আপোনালোকে খবৰ পাইছিল আপুনি জানিছিল যে শিৱসাগৰ জিলাতো তেনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত শিৱসাগৰ জিলাৰ ৰাইজ অতি ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব পাৰে এই কথা আপোনালোকলৈ মেছেজ আহিছিল ইনফৰমেশ্যন আহিছিল তাৰ পাছতো আপোনালোকে ৰাইজক আপুনি নিজৰ প্ৰশাসনৰ জৰিয়তে বিষয়াসকলৰ জৰিয়তে দুৰ্যোগ প্ৰশমন বিভাগে কিয় ৰাইজক নজনালে কিয় ৰাইজৰ ওচৰলৈ এইটো ইনফৰমেশ্যন নগ'ল যে ভয়ংকৰ বান পৰিস্থিতিৰ সম্ভাৱনা অসমত সেই দিনটোত আছিল মাজৰাতিলৈ ৰাইজ বিপদত পৰিছিল যেতিয়া বিপদত পৰিছিল তেতিয়ালৈকে ৰাইজৰ হাতত একো কৰিবলৈ উপায় নাছিল কিন্তু আপোনালোকৰ হাতত উপায় আছিল আগবেলাতে 19 তাৰিখৰ আগবেলাতে আপোনালোকে খবৰটো পোৱাৰ পাছত যদি ৰাইজক আপডেট দিলেহেঁতেন সংবাদ মাধ্যমৰ জৰিয়তে যিকোনো উপায়েৰে ৰাইজৰ ওচৰলৈ সেই ইনফৰমেশ্যনটো জনালেহেঁতেন ৰাইজক সতৰ্ক বানি দিলেহেঁতেন তেতিয়াহ'লে ৰাইজ এইদৰে বিপদত নপৰিলেহেঁতেন 100তকৈ অধিক মানুহৰ মৃত্যু নহ'লহেঁতেন হাজাৰ হাজাৰ পশুধন ধ্বংস নহ'লহেঁতেন এই যে মানুহৰ জীৱনৰ সকলো সামগ্ৰী সকলো ধ্বংস নহ'লহেঁতেন মানুহে হয়তো ইনফৰমেশ্যন পোৱাৰ পাছত নিজৰ প্ৰয়োজনীয় 2 এপদ বস্তু নিজৰ আটাইতকৈ লাগতিয়াল 2 এপদ বস্তু বচাই ৰাখিব পাৰিলেহেঁতেন মানুহে হয়তো নিজকে প্ৰস্তুত ৰাখিব পাৰিলেহেঁতেন এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো মানুহবোৰ নমৰিলেহেঁতেন আজি আপোনালোকে ৰাজনীতি কৰিছে আপোনালোকে আজি এজন বিধায়কে আপোনাক কোৱা কথাক লৈ কৰ্মচাৰীসকলক পথত নমাইছে নিজৰ কামৰ পৰা বিৰতিত নমুৱাইছে কিন্তু সেই বিধায়কজনৰ দৰে আপোনালোকে ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষোভবোৰ দেখিছেনে ক্ষতিগ্ৰস্ত ৰাইজৰ বুকুৰ মাজত জ্বলি থকা জুইকুৰা আপোনালোকে দেখিছেনে ক্ষতিগ্ৰস্ত ৰাইজৰ চকুৰ পানী হাহাকাৰবোৰৰ কথা আপুনি বুজিছেনে নিশ্চয় নাই বুজা হ'লে আপুনি 19 তাৰিখৰ দিনাই আপোনাৰ কৰণীয় কামখিনি কৰিলেহেঁতেন ৰাইজক সতৰ্ক কৰিলেহেঁতেন ৰাইজক ইনফৰমেশ্যন দিলেহেঁতেন আপোনালোক ৰেডি থাকিলেহেঁতেন কিন্তু সেইদিনা ৰাতিলৈ কোনো ৰেডি নাছিল
ইনফৰমেশ্যন দিয়াৰ পাছত এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ প্ৰশাসনৰ হাতত একোৱেই নাছিল। সেই দিনাটো বাদ দিয়ক, তাৰ পিছৰ দিন কেইটাতো প্ৰশাসনে মোকাবিলা কৰিব পৰাকৈ, ৰাইজক সকাহ দিব পৰাকৈ, সঁহাৰি দিব পৰাকৈ, মৃত্যু মুখত পৰাজনক উদ্ধাৰ কৰি আনিব পৰাকৈ প্ৰশাসন প্ৰস্তুত নাছিল। এই গোটেই গাফিলতিবোৰ লুকুৱাই এতিয়া আপোনালোকে ৰাজনীতিত নামিছে। আজি 15,000 টকাটোৰ ক্ষেত্ৰতো বিজেপিকৰণ কৰা হৈছে। বিজেপি হলে পায়, বেলেগে নাপায়। ক্ষতিগ্ৰস্ত ৰাইজক 15,000 টকাৰে আপোনালোকে একোৱেই দিব নোৱাৰে। কিন্তু প্ৰশ্নটো এইটো যে এই যে 15,000 টকাটো, এই 15,000 টকাটো কোনো মন্ত্ৰী আমোলাৰ পকেটৰ টকা, কোনো প্ৰশাসনিক বিষয়া, প্ৰশাসনৰ কৰ্মচাৰীৰ পকেটৰ টকা নে ৰাইজৰ টকা? এয়া হৈছে ৰাইজৰ টকা, টেক্স পেয়াৰ্ছ মানি। টেক্স পেয়াৰ্ছ মানি যিসকল ক্ষতিগ্ৰস্ত, সেই প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে পাবই লাগিব। আৰু পাবই লাগিব বুলি দাবী কৰিবলৈ যাওঁতে আপোনালোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু আপোনালোকক আমি স্পষ্টকৈ কওঁ, এনে ৰাজনীতি কৰি প্ৰকৃত কথাৰ পৰা আপোনালোকে ফালৰি কাটিব নোৱাৰে। এনে ৰাজনীতি কৰি ক্ষতিগ্ৰস্ত ৰাইজক আপোনালোকে ক্ষতিপূৰণ নিদিয়াকৈ নিজৰ কৰ্তব্যৰ পৰা গাফিলতি কৰি আপোনালোকে ৰাইজক প্ৰকৃত সুদুত্তৰ নিদিয়ালৈকে আপোনালোককো কোনো সুদাই নেৰে। আপুনি স্পষ্ট কৰিব লাগিব 19 তাৰিখে কাৰ ভুলৰ বাবে 100তকৈ অধিক মানুহ মৰিলে, কিয় ইনফৰমেশ্যন পোৱাৰ পাছতো ৰাইজক আপোনালোকে ইনফৰমেশ্যন নিদিলে, কিয় দিব নোৱাৰিলে, তাৰ উত্তৰটো আমাক কিন্তু লাগিব। আপোনালোকে আমাক সেই উত্তৰ দিব লাগিব। আপোনালোকে প্ৰকৃততে সেই কথা জানিছিল নে নাই? যদি জানিছিল, কিহৰ এলাহত আপোনালোকে ৰাইজক খবৰ নিদিয়াকৈ থাকিল? এই উত্তৰটো কিন্তু আমি এতিয়াও জানিবলৈ বিচাৰো আৰু বিচাৰি থাকিম। ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে 15,000 টকাৰ যি সাহায্য, সেই সাহায্য আৰু অন্যান্য যি সাহায্য আছে, সেই প্ৰত্যেকটো সাহায্য পাব লাগিব। যদি নাপায় আমি কিন্তু মনে মনে নাথাকিম, আমি কিন্তু তাৰ উত্তৰ বিচাৰিম আৰু ৰাইজ মনে মনে নাথাকে। আজি আপোনালোকে নামিছে, কিন্তু যেতিয়া ক্ষতিগ্ৰস্ত বানাক্ৰান্ত ৰাইজ আপোনালোকৰ বিৰুদ্ধে নামিব, তেতিয়া আপোনালোকে এই উত্তৰবোৰ দিব লাগিব। প্ৰত্যেকটো পৰিয়ালে, ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 টকাকৈ নোপোৱালৈকে আপুনি ক্ষান্ত নাথাকো। আপুনি দিম বুলি কথা দি ক'ব পাৰিব লাগিব। ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো হেমাহি নকৰে বুলি আপুনি কথা দিব পাৰিব লাগিব। আৰু তাক লৈ অনাগত দিনত ৰাজনীতি নকৰো বুলি আপুনি ক'ব পাৰিব লাগিব। আপুনি যদি এয়া ক'ব নোৱাৰে, আপুনি যদি এই প্ৰশ্নবোৰৰ সুদুত্তৰ দিব নোৱাৰে, তেতিয়াহ'লে ৰাইজো কিন্তু মনে মনে বহি নাথাকে, আমিও কিন্তু মনে মনে বহি নাথাকো। গতিকে ৰাজনীতি নকৰিব। এই সময়ত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিম বুলি কথা দিয়ক আৰু দি দেখুৱাওক। এখন তুলিয়ে এনে গামোচাই এনে এখনৰ ভিতৰত কি আছে ধৰিবই নোৱাৰি। এখন শুবও পাৰি, গামোচাও ল'ব পাৰি, এখন টাৱেলো কৰিব পাৰি, আৰু এটা মানুহ আকৌ হ'বলৈকে নোজোৰে। শেহতীয়াকৈ হোৱা বানপানীত ক্ষতিগ্ৰস্ত বহু পৰিয়ালে আজি পৰ্যন্ত অসম চৰকাৰে ঘোষণা কৰা এককালীন 15,000 টকাৰ লাভ নকৰিলে। ইয়াৰ উপৰিও যিবিলাক বান সাহায্য আগবঢ়াইছে, বিশেষকৈ তুলি বা লেপ, এইবিলাকৰ ক্ষেত্ৰতো ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰি আজি বহু সংখ্যক ক্ষতিগ্ৰস্ত পৰিয়ালে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে। শিৱসাগৰ জিলায়ুক্ত কাৰ্যালয়ৰ ঘেৰাও কৰা পৰিলক্ষিত হৈছে। মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছো। 15,000 টকাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি ইয়াত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই ভাষ্য ল'ম, কিন্তু তাৰ পূৰ্বে মই পৰিৱেশটো দেখুৱাইছো। এয়া ৰাজপথ উত্তাল কৰিছে। মই ভাষ্য ল'ম। হয়, কি ক'ব? নিশ্চয়কৈ ক'ব লাগিব যে বৰ্তমান সময়ত দেখা গৈছে শিৱসাগৰ জিলায়ুক্তগৰাকীয়ে আচলতে শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজক লৈ হেতালি খেলিছে। তেখেতৰ নিজৰ মৰ মেটালিৰে নিজে দাদাগিৰি কৰিছে। যোৱাকালি আমি দেখিলো শিৱসাগৰ জিলায়ুক্ত এজনে কৰ্মবিৰতি, তেখেতৰ কৰ্মচাৰীসকলক কৰ্মবিৰতি কৰাইছে। অৰ্থাৎ মানে শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজে আৰু এদিন পিছুৱাই যাব লাগিব 15,000 পাবৰ কাৰণে। 15,000তে 2 নম্বৰী চলিছে। আচলতে আমি ভাবিছো যে শিৱসাগৰ জিলায়ুক্তজনে, আচলতে DC চাহেবজনে, তেখেতে কোনোবা মন্ত্ৰীৰ কথা মতে উঠা বহা কৰে, কোনোবা চৰকাৰৰ কথা মতে উঠা বহা কৰে। জনপ্ৰতিনিধি এজনে যেতিয়া ৰাইজৰ ক্ষোভখিনি তেখেতৰ আগত ক'বলৈ যায়, তেখেতে তেতিয়া
তেওঁৰ কৰ্মচাৰীবিলাক তেওঁ কৰ্মবিৰতি দিয়ে। আচলতে এই জিলা আয়ুক্তজন আচলতে 2 নম্বৰী শিৱসাগৰ জিলা আয়ুক্তজন ইয়াৰ পৰা বদলীকৰণ কৰিব লাগে আৰু তেখেতে নিজে মমতালিয়ে যি কৰ্মবিৰতি দিলে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 15,000 দিছে, তাকে মানুহে পোৱা নাই। তাৰপিছতো তোমাৰ লীলা চোৱা, এইখন তুলিয়ে এনে গামোচাই এনে, এইখনৰ ভিতৰত কি আছে ধৰিবই নোৱাৰি। এইখন শুবও পাৰি, গামোচাও ল'ব পাৰি, এখন টাৱেলো কৰিব পাৰি আৰু এটা মানুহ আকৌ শুবলৈকে নোজোৰে। গতিকে জিলা আয়ুক্তজনক নাকি লগাওক, জিলা আয়ুক্তজনে যাতে বানাকান্ত ৰাইজক লৈ পেলাই দম মালি নামাৰে। কালি ইতিমধ্যে এটা কথা শুনিবলৈ পাইছো, এইবাৰ বোলে কোনোবা জিলা প্ৰতিনিধি শিৱসাগৰ জিলাৰ সমষ্টিৰ বিধায়ক যিজন, তেখেতৰ কথা মতে এনে বোলে কাম কাজ নকৰে, তেখেতে চব চাব লাগিব বোলে। আৰু জিলা প্ৰতিনিধিয়ে আচলতে ভোট দি পেলাই ডিচিজনক জিকাইছিলে, ভোট দি পেলাই শিৱসাগৰ সমষ্টি অখিল গগৈক জিলাইছিলে। গতিকে আমি দাবী জনাইছো জিলা আয়ুক্তৰ ধেৰাগাড়ী বন্ধ হ'ব লাগিব, আজিৰ পৰা জিলা আয়ুক্তৰ মহমেতালি বন্ধ হ'ব লাগিব। মই দেখুৱাইছো যিসকল ক্ষতিগ্ৰস্ত মহিলা আছে, পৰিয়াল আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। লাভ কৰিলে নে 15,000 আমি লাভ কৰা নাইকিয়া, মানে বহুতে যিখিনি মানে কৰিছে আমাৰ তাত বহুতে পোৱা নাই। মই চেয়াৰকাৰ পৰা ভৰালিছিলো, চেয়াৰকাৰ পৰা খেলুৱা গাঁও ভৰালিছিলো, নাই পোৱা। 15,000 টকা 15,000 টকাটো পাবৰ কাৰণে চেগাঁও পঞ্চায়তৰ ঘৰ পৰিছিলে, আমি নাই পোৱা। আমি ইয়াৰ পৰা ক'ব বিচাৰো যে আমাক বান সাহায্য নামত যিখিনি আমাৰ প্ৰাপ্য হয় সেইটো বস্তু আমি পাব লাগে, কাৰণ তাৰ পৰা আমি বঞ্চিত হৈ আছো। মই দেখুৱাইছো 15,000 টকাটো বানাকান্ত ৰাইজক দিব লাগিব, যিখিনি পোৱা নাই। সেই আমাৰ মানুহ পঞ্চায়তৰ পৰা আমি আহিছো 4 নং ৱাৰ্ডৰ। আমি ডিব্ৰুগড় বস্তিৰ পৰা আহিছো 7 নম্বৰ। আমাক অতি সোনকালে মানে 15,000 টকাটো দিব লাগে। যোনে বানপানী নহয় সেইবোৰ পাইছে, কিন্তু আমি হোৱাব নাই। এনেধৰণে মই পৰিৱেশ দেখুৱাইছো যে যি এককালীন অসম চৰকাৰে এককালীন 15,000 টকা ঘোষণা কৰিছিলে, সেই টকা লাভ কৰা নাই, যাৰ বাবে এইসকল পৰিয়ালে আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এনেধৰণে শিৱসাগৰৰ দলমুখ চাৰিআলিৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে এক প্ৰতিবাদী সমদল উলিয়াই তেওঁলোকে ৰাজপথ উত্তাল কৰিছে। আৰু এই যি কাৰ্যালয় দেখিছে, শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে, ঘেৰাও কৰি তেওঁলোকৰ দাবীসমূহ ইয়াত উপস্থাপন কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই দাবীসমূহ পূৰণৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব জিলা প্ৰশাসনে। অসমৰ বিধানসভাৰ অধিৱেশন যেতিয়াই হয়, মুখ্যমন্ত্ৰী মহোদয়ক যদি বিৰোধী দলৰ কোনোবাই প্ৰশ্ন সোধে, মুখ্যমন্ত্ৰীৰ কাষত থকা কেইজনমান মন্ত্ৰীয়ে সিংহৰ দৰে গৰজি একেবাৰে হেঁচা মাৰি ধৰে। অখিল গগৈয়ে যদি কিবা এটা সমস্যাক লৈ মাত দিয়ে, সিংহৰ দৰে গৰজি ধৰে আৰু হেঁচা মাৰি ধৰে, ইমানেই শক্তিশালী। কিন্তু যেতিয়াই অসমৰ মানুহৰ সমস্যা হয় অৰুণাচলত, সমস্যা হয় মেঘালয়ত, তেতিয়া কিন্তু এই সিংহসকলে এটা মাত নিদিয়ে। ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ লগত আমি সদায় ভাই ভাই নিচিনাকৈ থাকিব বিচাৰোঁ, মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ, সাত ভনী বুলি কওঁ। নৰ্থ ইষ্টক আমি কেতিয়াও বেলেগ বুলি নাভাবোঁ। ইয়াৰ পাছতো কিন্তু অসমৰ মানুহ বাৰে বাৰে আমাৰ ওচৰ চুবুৰীয়া ভাই ভনী বুলি কোৱা ৰাজ্যবোৰৰ ওচৰত অপমানিত হয়, তেওঁলোকৰ ওচৰত সমস্যাৰ সন্মুখীন হয়। কেতিয়াবা সীমাক লৈ ধেমাজিত কেইদিনমানৰ আগত 15জনমান মানুহক গুলি মাৰি দিয়া হ'ল, আৰু এই সিংহকেইজনে এটাও মাত নিদিলে। মেঘালয়ত ইখনৰ পাছত সিখন গাড়ী ভাঙি থকা হৈছে, সিংহকেইজনে এতিয়ালৈকে এটাও মাত নিদিলে। ইয়াক বাদ দি যদি কোনোবাই হিন্দু মুছলমানৰ নামত কথা কয়, মন্দিৰ মছজিদৰ কথা কয়, বাংলাদেশৰ কথা ওলায়, বিৰোধী দলৰ নেতাই আহি কিবা কথা কয়, প্ৰত্যেকটো কথাতে জঁপিয়াই পৰিবলৈ সময় থাকে, সিংহৰ দৰে গৰ্জন দিয়ে। কি কাম আছে এইবিলাকৰ এনে গৰ্জনৰ, যি কেৱল নিজৰ মানুহকেইটাকহে ৰঙা চকু দেখাব পাৰে? আজি মেঘালয়ক কিয় ৰঙা চকু দেখাব নোৱাৰে? অৰুণাচলক কিয় ৰঙা চকু দেখাব নোৱাৰে? বা ইমানেই যদি শক্তিশালী হয়, কিয় মেঘালয়, অসম আৰু অৰুণাচলৰ চৰকাৰখনে মিলি সকলোৰে ভালৰ বাবে এখন চুক্তি কৰিব নোৱাৰে? এইবোৰ নোৱাৰে, কাৰণ এইবোৰত সমাধান কৰিবলৈ দম নাথাকে। দম থাকে কেৱল বিধানসভাৰ ভিতৰত
বিৰোধী দলৰ কোনোবা MLA নেতা মন্ত্ৰীয়ে যদি মাত দিয়ে তাক হেঁচা মাৰি ধৰা। এইবোৰৰ জৰিয়তে অসমৰ বা অসমৰ ৰাইজৰ একো লাভ নাই। অসমৰ ৰাইজৰ লাভ তেতিয়া হ'ব অসমে যেতিয়া ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ লগত সমস্যা সমাধান কৰিব। অসমৰ নাগৰিকৰ সুৰক্ষা দিবৰ বাবে ওচৰ চুবুৰীয়া ৰাজ্যবোৰক অসমৰ মানুহক সন্মান কৰিবলৈ বাধ্য কৰাব। অসমৰ মানুহেও ওচৰ চুবুৰীয়া অৰুণাচল মেঘালয়ৰ মানুহক সন্মান কৰিব লাগিব আৰু সকলোৱে মিলি নৰ্থ ইষ্টক আগবঢ়াব লাগিব। এই কাজিয়াবোৰ দূৰ হ'বৰ বাবে দুয়োখন চৰকাৰে কথা পাতিব লাগিব। অসমৰ চৰকাৰে প্ৰয়োজন হ'লে ৰঙা চকু দেখাব লাগিব, কিন্তু গুলি মাৰি দিলেও ৰঙা চকু দেখুৱাব নোৱাৰে, গাড়ী ভাঙি দিলেও ৰঙা চকু দেখুৱাব নোৱাৰে। আজিলৈকে সাঁথৰটো মই বুজি নাপালোঁ। সেয়ে মই পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীক কিবা এটা প্ৰশ্ন সুধিলে হেঁচা মাৰি ধৰা ওচৰত থকা শক্তিশালী মন্ত্ৰীকেইজনে যাতে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰেছাৰ দিয়ে আৰু কয় অসমৰ মানুহৰ নিৰাপত্তা সুৰক্ষিত কৰক। জয় অসম। হিমন্ত বিশ্ব শৰ্মাই কথা দিছিল যে তেওঁলোকৰ চৰকাৰ হ'লে দালি 1 কেজি, চেনি 1 কেজি, মিঠাতেল 1 বটল, নিমখ 1 পেকেট আৰু জয়ন্ত মল্লয়টো কৈছিল তাজা আমুল তাজা গাখীৰৰ পেকেট ফ্ৰী দিব বুলি। কিন্তু এতিয়া ৰাইজে ফ্ৰী পাইছেনে? এই কথাটো মই সুধিব বিচাৰিছোঁ। তেওঁলোকে আভুৱা ভাৰিলে আমাৰ গোটেই অসমৰ লোকসকলক। নিৰ্বাচনলৈ কেইবামান থকা অৱস্থাত তেওঁলোকে উলিয়াই দিলে যে আপোনালোকে 100 টকা মূল্য দিলেই হ'ব, তাত আপোনালোকে 1 কেজি দালি পাব, নিমখ 1 পেকেট পাব আৰু চেনি 1 কেজি পাব। আৰু কেইদিনমান মানুহক দি সেয়া তেওঁলোকে নটা লগাই দিলে, টোপ লগাই দিলে। তাৰপাছত তেওঁলোকে ক'লে যে এতিয়া আপোনালোকে 100 টকাতহে পাই আছে, আপোনালোকে যদি এইবাৰো আমাক ভোট দি জিকাই দিয়ে এই সমস্ত বস্তুখিনি আমি আপোনালোকক ফ্ৰী দিম। কিন্তু এতিয়া দিছে জানো? নাই দিয়া, আৰু ভৱিষ্যতলৈকো দিব নোৱাৰে। এইবাবেই নোৱাৰে, মই কথাটো আপোনালোকক বুজাই দিব লৈছোঁ। আপোনালোকে জানে প্ৰথমতে আমাক নীতিন গাডকাৰী ডাঙৰীয়াই ক'লে যে পেট্ৰলত আমি ইথানেল যদি মিক্স কৰি আমি বিক্ৰী কৰোঁ তেতিয়াহ'লে ইয়াৰ দামটো কমিব আৰু ভাৰতৰ নাগৰিকে কম দামত পেট্ৰল কিনিবলৈ পাব। ঠিক আছে, ইয়াৰ অন্তৰালৰ কথাটো আমি বুজি পাওঁ যে আগতে আমাৰ দেশে ৰাছিয়া আৰু ইৰাণৰ পৰা সস্তা দামত পেট্ৰল খাৰুৱা তেল কিনি আছিল। কিন্তু আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পে যেতিয়া নৰেন্দ্ৰ মোদীক দম দিলে যে তুমি তাৰ পৰা কিনিব নোৱাৰিবা, আমি য'ৰ পৰা কওঁ তোৰ পৰাহে তেল কিনিব পাৰিবা, কাৰণ নৰেন্দ্ৰ মোদী এপষ্টিন পাইলত ফচি আছে, গোটেই বস্তুখিনি ডোনাল্ড ট্ৰাম্পৰ হাতত আছে, এদিনৰ ভিতৰতে কেৰিয়াৰ বৰবাদ কৰি দিব পাৰে। সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে সকলো কথা মানিবলৈ বাধ্য। ডোনাল্ড ট্ৰাম্পে ক'লে যে ভেনিজুৱেলাৰ পৰা তোমালোকে তেল কিনিব লাগিব। এতিয়া বছ আমাৰ দেশে ভেনিজুৱেলাৰ পৰা তেল কিনি আছে। যিহেতুকে ভেনিজুৱেলাৰ তেলৰ দাম বেছি, খাৰুৱা তেলৰ দামটো বেছি আৰু তাক পৰিশোধন কৰোঁতে খৰচ বেছি হয়, সেয়ে কি কৰিলে এই চৰকাৰখনে, মোদী চৰকাৰে পেট্ৰলৰ লগত ইথানেল মিক্স কৰাৰ তেওঁলোকে পদক্ষেপ হাতত ল'লে। যি ইথানেল প্ৰস্তুত কৰিবলৈ বহুতখিনি আচলতে কুঁহিয়াৰৰ প্ৰয়োজন হয়। কুঁহিয়াৰৰ ৰসৰ পৰাই ইথানলৰ প্ৰস্তুত হয়। আৰু আমি সকলোৱে জানো কুঁহিয়াৰৰ পৰাই চেনি প্ৰস্তুত হয় বুলি। আগতে কংগ্ৰেছৰ দিনততো 22-25 টকা আছিল চেনিৰ কেজি, কিন্তু সিদিনাখনিলৈকো আমি 40, 42, 44 টকাত আমি চেনিৰ কেজি কিনি আছিলোঁ। কিন্তু আজি এই চেনিৰ কেজি কিমান জানেনে? আজি এই চেনিৰ কেজি 65 টকা। কাৰণ ইথানেল প্ৰস্তুত কৰোঁতে গোটেই কুঁহিয়াৰখিনি যেতিয়া তাত প্ৰয়োগ হৈ গ'ল, এতিয়া চেনিলৈ আচলতে কুঁহিয়াৰৰ পৰিমাণটো কমি গ'ল। সেয়েহে এতিয়া কি হৈছে, আমাৰ দেশে বাহিৰৰ পৰা চেনি আমদানি কৰিব লগা হৈছে, আৰু যাৰ ফলত চেনিৰ দাম এতিয়া 65 টকা হ'ল। আমি এতিয়া মানে পেট্ৰলো আমি কম দামত কিনিব পৰা নাই, ইথানেল মিক্স কৰা পেট্ৰলো আমি এতিয়া 107 টকাত কিনি আছোঁ, আৰু চেনিও এতিয়া লাভৰ মূৰত গৈ কি হৈছে, আমি 65 টকাত কিনিব লগা হৈছে। তাৰমানে তেওঁলোকে আমাক কোনো ফালৰ পৰাই সকাহ দিব নোৱাৰিলে, না পেট্ৰলত দিব পাৰিলে, না চেনিত দিব পাৰিলে। এইখন চৰকাৰ হৈছে এনেকুৱা, এওঁলোকৰ চৰকাৰ চলাবৰ পৰা কেপাচিটি এওঁলোকৰ নায়েই। সেইকাৰণে বিগত 70-75টা বছৰ এওঁলোকে দেশত আচলতে শাসনভাৰ পোৱা নাছিল, আৰু এই 12টা বছৰত ইতিমধ্যে সকলোৱে গম পালেই এওঁলোকৰ যে আচলতে মগজ বোলা বস্তুটো একোৱেই নাই। এওঁলোকে হিন্দু মুছলমানৰ বাহিৰে মানুহৰ মাজত কাজিয়া বকৰা লগোৱাৰ বাহিৰে এওঁলোকৰ মাজত একো নাই। এওঁলোকে দেখিছে ৰাজ্যই কাজিয়া লগাইছে,
আজি বোলে অসম অৰুণাচলৰ কাজিয়া কাইলৈ বোলে মেঘালয় অসমৰ কাজিয়া মণিপুৰত 3 বছৰ দিন চলিয়ে আছে এওঁলোকে তাৰ পিছত আকৌ অখণ্ড ভাৰতৰ কথা এওঁলোকে সপোন দেখে নিজৰ আন্তঃৰাজ্যিক সমস্যাবোৰ এওঁলোকে সমাধান কৰিব নোৱাৰে ন্যূনতম যিবোৰ বস্তু অতি মানে আমাৰ প্ৰয়োজনীয় সামগ্ৰীৰ খাদ্য বস্তু সেইখিনিৰ দাম এওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু এওঁলোকে বহুত ডাঙৰ কথা কয় সেইকাৰণে মই আপোনালোকক চেলেঞ্জ কৰিছোঁ পুনৰবাৰ আপোনালোকক যদি হিমন্ত বিশ্ব চৰকাৰে এই চেনি আৰু এই দালি এই মিঠাতেল নিমখ আৰু আমুল আপোনাৰ তাজা আমুলৰ পেকেট যদি ফ্ৰী দিব পাৰে মই চুলি খুৰাই দিম চেলেঞ্জ অজন্তা নেওগ বাইদেউ আপোনাৰ ঘৰ ঘেৰাও কৰা হ'ব আমি জানিব পৰা মতে কোনোবা এজন বহিৰাগত ঠিকাদাৰ MP আগৰৱাল নে MP আগৰৱালা আমি তেওঁৰ নাম নাজানো ভালদৰে কিন্তু এটা কথা আমাৰ মাইণ্ডছেটত সোমাই গৈছে এতিয়া যে এই যিখন নদী খনন কাৰ্য চলালে এইখন আপুনি কোনটো এষ্টিমেট বা কেনেকুৱা ধৰণে আপুনি কি চিন্তাত আপোনালোকে চৰকাৰৰ লগত একত্ৰিত হৈ এই নদীখনৰ খনন কাৰ্য চলালে এতিয়া মানুহে আপোনাৰ এই নদীখনৰ কাৰণে ককবকাই থাকিবলগীয়া হৈছে বিজ্ঞানসন্মত যদি প্ৰযুক্তি আপোনালোকৰ হাতত নাই তেতিয়াহ'লে আপোনালোকে কিয় এইখিনি কাম কৰিছে আপোনালোকৰ ওচৰত যদি ভাল অভিজ্ঞ ইঞ্জিনিয়াৰ নাই তেতিয়াহ'লে আপোনালোকে এইখিনি কাম কিয় কৰিছে আমাৰ মুকলি প্ৰশ্ন এয়া ৰাইজৰ প্ৰশ্ন আৰু স্পষ্ট কথা আপোনালোকে জানে যিসকলে ঠিকা লৈছিলে যিসকল চৰকাৰী পক্ষৰ মানুহ আপোনালোকে স্পষ্টকৈ জানে যে পাহাৰৰ শিল বালি কয়লাৰ পানী কয়লাকে ধৰি এই নদীখনত প্ৰবাহমান হৈ থাকে আৰু তেনেস্থলত আপোনালোকে জানি শুনিও মাত্ৰ বাৰী কাষৰ ঢাপ মৰা খালৰ দৰে এখন জান খান্দিলে আৰু সেই জানখনৰ পানীয়ে এতিয়া এই মানুহখিনিক জীয়াটো ভোগাইছে একাঠু এবুকুলৈকে পলস নেপালী খুটি বিহুবৰ বেতবাৰী বা পাণ বেচাৰ পৰিস্থিতিৰ দৰে এটা পৰিস্থিতি আপোনালোকে এই তিতাবৰৰ ওখ ঠাইবোৰত আপোনালোকে ক্ৰিয়েট কৰিছে আৰু এইবোৰ জানি বুজি কৰি আছে আপোনালোকে স্পষ্টকৈ জানে যে কোনোবা মাৰোৱাৰীয়ে পাহাৰৰ ভিতৰত কয়লা খান্দিছে আৰু সেই কয়লাৰ ক'লা পানীয়ে আমাৰ অসমীয়া মানুহৰ জনসাধাৰণৰ জীয়াটো ভোগাইছে আমি স্পষ্টকৈ কৈছোঁ খুব কম সময়ৰ ভিতৰত এই মানুহখিনিৰ সমস্যা সমাধান হ'ব লাগে নহ'লে আমি কম দিনৰ ভিতৰত ইয়াৰ ৰাইজক একত্ৰিত কৰি বেকাজানবাসী ৰাইজক একত্ৰিত কৰি কিন্তু আপোনালোকক জবাবদিহি সন্মুখত কৰিবলৈ বাধ্যত পেলাম আপোনালোকক ঘৰ ঘেৰাও কৰা হ'ব অজন্তা নেওগ বাইদেউ আপোনাৰ ঘৰ ঘেৰাও কৰা হ'ব আপোনাৰ অফিচ ঘেৰাও কৰা হ'ব প্ৰয়োজন সাপেক্ষে যি পৰ্যায়লৈকে যাব লাগে আমি যাম বেকাজানৰ সম্পূৰ্ণ ৰাস্তা ব্লক কৰি দিয়া হ'ব ইয়াত নাগা নামিবলৈ দিয়া নহ'ব যি নগাৰ কয়লাৰ ক'লা পানী ৰাইজে খাইছে সেই নগাক ইয়াত আহিবলৈ দিয়া নহ'ব আৰু নগাক বগা পানী খাবলৈ দিয়া নহ'ব ডাইৰেক্ট কথা আজি কয়লাৰ পইচা নগাই পাইছে কিন্তু কয়লাৰ ঘোলা পানী আমাৰ অসমীয়া মানুহে পাইছে কেৱল মাত্ৰ এই বেকাজান গোহাঁইগাঁও নহয় বেকাজান গোহাঁইগাঁও ভেলগুৰি বজালকটা আৰু এই নদীখন যেতিয়া তেৰিমেৰি নদীৰ লগত সংলগ্ন হৈছে আৰু তেতিয়াই তেৰিমেৰি নদীয়েও এটা ভয়ংকৰ ৰূপ লৈছে গতিকে আপোনালোকে ৰাইজৰ লগত সিদ্ধান্ত নকৰি ৰাইজৰ কথা চিন্তা নকৰি ৰাইজৰ বিষয়ে চিন্তা নকৰি আপোনালোকে এক ভেকু ভাওনা ৰচিছে আৰু এই ভেকু ভাওনা হয়তো কিছুমান ব্যক্তিগত কোম্পানীৰ ঠিকাদাৰৰ পকেট লাভৰ কাৰণে আপোনালোকৰ মুনাফা লাভৰ কাৰণে আপোনালোকে সাজু হৈ থাকক আমি সকীয়াই দিছোঁ যে কম দিনৰ ভিতৰত আপোনালোকে আন্দোলনৰ সন্মুখীন হ'বলৈ আপোনালোকে প্ৰস্তুত থাকক আপোনালোকে মাথাউৰি নিৰ্মাণ কৰিছে এইটো হেঁতেত যিটো মাথাউৰি মই ওপৰলৈ উঠি দেখাইছোঁ এই যিটো মাথাউৰি এইটো মাথাউৰি এই সন্মুখতে আপোনালোকে এই সন্মুখ ভাগত এই মাথাউৰিটোৰ সন্মুখ ভাগ আপোনালোকে ঠিকেই বনাইছে ডাঙৰ দেখিবলৈ ডাঙৰ কেমেৰা ধৰিবনে তালৈকে মোক অকণমান আপুনি ইফালে আহক ভইচটো হেৰি মই দেখুৱাই আছোঁ আপোনালোকে সন্মুখৰ যিকণ কেমেৰা ঢুকি পাব লাগে সেইকণ মাথাউৰি ঠিকে বনাইছে কিন্তু আপোনালোকক আমি ক'ব খুজিছোঁ যে এই যিটো মাথাউৰি বনাইছে তাৰপিছত ৰাস্তাৰ কাষৰ পৰা এইটো যিটো মাথাউৰি বনাইছে এইটো মাত্ৰ এবেঙা এইটো চাওক এইটো মাত্ৰ এবেঙাহে হৈছে এইটো চাওক মোৰ ভৰি দুটাৰ তলত থকা এটা মাথাউৰি গতিকে এয়া আপোনালোকে ভেকু ভাওনা কৰিছে
MP আগৰৱালা আপোনাক হকিয়াই দিছোঁ এই গোহাঁই গাঁৱৰ এই মাথাউৰিৰ ওপৰৰ পৰা। আপুনি সাজু হৈ থাকক, ৰাইজৰ জবাব দিবলৈ আপুনি সাজু হৈ থাকক। মাত্ৰ এবেঙা, এইটো উটুৱাই নিবলৈ বেছি সময় নালাগে। আৰু নদীখন আপোনালোকে খান্দিছে, যিমানটো বহল আহিব লাগে হয়তো সিমানটো খনা নাই আপোনালোকে। পাহাৰৰ দম ঘেল, পাহাৰৰ দম ক'লা পানীয়ে এতিয়া নদীখন উপচাই পেলাইছে, লগতে ইয়াৰ খেতিপথাৰখিনি সম্পূৰ্ণ খেতিৰ বাবে অনুপযোগী কৰি পেলাইছে। গতিকে ইয়াৰ জবাব অজন্তা নেওগৰ প্ৰশাসনিক বিষয়ে দিব লাগিব, প্ৰশাসন বিষয়ে দিব লাগিব, MP আগৰৱালাই দিব লাগিব। আৰু এই কয়লা মাফিয়া মাৰোৱাৰী, কোন মাৰোৱাৰী নাজানো, কোন গুজৰাটী মাৰোৱাৰীয়ে এই কাম কৰি আছে ইয়াত নাজানো। এতিয়া আমি ইয়াৰ পৰা যদি লক্ষ্য কৰোঁ, পাহাৰৰ ওপৰত এটা ডাঙৰ ভূমিস্খলনৰ দৰে এটা বগাকৈ এডোখৰ চিম্বল দেখা পায়। আৰু আমি জানিব পাৰিছোঁ যে তাত আৰু পাহাৰ খহু অৱস্থা হৈ আছে। আৰু সেই পাহাৰ যেতিয়া খহি যাব তেতিয়াহ'লে আমাৰ ইয়াত নেপালী খুঁটিৰ দৰে পৰিস্থিতি হ'বলৈ বেছি সময় নালাগিব। অজন্তা নেওগ বাইদেউক আমি ক'ব খুজিছোঁ যে আপুনি তিতাবৰ সমষ্টিৰ পৰা ডেকাজনক কাঢ়ি আনি ৰাইজৰ আন্দোলনকো আপোনালোকে অৱজ্ঞা কৰি আপোনাৰ বুকুৰ মাজলৈ টানি লৈ গৈছিলে। গোলাঘাট সমষ্টিলৈ এই ডেকাজানবাসী ৰাইজক টানি লৈ গৈছিলে। ডেকাজানবাসী ৰাইজক আপুনি বুকুৰ মাজলৈ টানি নিয়াৰ পাছত এয়াই মৰম দিছে নেকি? আমাৰ প্ৰশ্ন আপোনালৈ। আপোনাৰ বিজেপিৰ চামচা কৰি থকা দালালিবোৰক ক'ব খুজিছোঁ যে আপোনালোকে কিয় আজি অজন্তা নেওগক বাধ্যত পেলাব পৰা নাই, MP আগৰৱালাক কিয় বাধ্যত পেলাব পৰা নাই যে এই কামখিনি সোনকালে সমাধান কৰিব লাগে। আহিয়ে দেখিছোঁ আজি ৰিম্পী বা মই ইয়াত ফুটেজ সংগ্ৰহ কৰিবলৈ ৰাইজৰ দুখ বুজিবলৈ আহিলোঁ। আৰু আহিয়ে দেখিছোঁ যে 4জন মানুহে জিঅ' বেগৰ দৰে এটা সাধাৰণ চিমেণ্ট বেগ ক'লা ৰং কৰি থোৱা আনি পেলানি ইয়াতে কাম কৰি আছে। কিন্তু সপ্তাহৰ মূৰত বোলে এদিনহে কাম কৰিবলৈ আহে। আমি জানিছোঁ যে সপ্তাহৰ মূৰত এদিনহে কাম কৰিবলৈ আহে, কিন্তু এতিয়ালৈকে মানুহে 12বাৰতকৈ ওপৰত সন্মুখীন হৈছে, এই বানপানীৰ সন্মুখীন হৈছে। গতিকে ভেকু ভাওনা আপোনালোকে বন্ধ কৰক। আমি স্পষ্টকৈ কৈছোঁ, ভেকু ভাওনা বন্ধ কৰক। আপোনালোকে অনতি পলমে এই কামখিনি সমাধান কৰিবলৈ আগবাঢ়ি আহক, নতু আপোনালোকে ৰাইজৰ ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'বলৈ বাধ্যত পৰিব। সেইটো স্পষ্টকৈ সকীয়াই দিছোঁ। কলিজাত দম থকাৰ কাৰণে আজি অন কেমেৰা কৈছোঁ, কোনো কয়লা গাড়ী এফালে পাৰ হ'বলৈ দিয়া নহ'ব। লাগিলে প্ৰয়োজন সাপেক্ষে আমি মৰি যাম, কিন্তু যুঁজিম। সেইটো স্পষ্টকৈ কৈছোঁ। তেওঁ ভাৰতবৰ্ষত তেওঁতকৈ পাৱাৰফুল মানুহ বোলে কোনো নাই। অসমৰ মানুহ ঢোল, যাৰ যেনেকৈ মন যাব তেনেকৈ দবাব, যাৰ যেনেকৈ মন যাব তেনেকৈ বজাব। প্ৰত্যেকবাৰে আমাৰ ককাই ভাইসকলে মাৰ খাই থাকিব নোৱাৰে, মাৰ খাই ইয়াত জীয়াই থাকিব নোৱাৰিব। তেওঁ ডিঙি শুই পেলাই কয় ভাৰতৰ ভিতৰত তেওঁতকৈ পাৱাৰফুল মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীজন বোলে ভাৰতৰ ভিতৰত পাৱাৰফুল। অন্যথা কিন্তু অসমীয়াই ঢোল বজাব জানে, অসমীয়াই ভালকৈ ঢোল বজাব জানে। মিডিয়াৰ আগত, সামাজিক মাধ্যমৰ আগত অসমৰ মুখ্যমন্ত্ৰীজনে একদম স্পষ্ট ডিঙি শিৰ ফুলাই একদম কথা কয় যে তেওঁৰ নেডাৰ আহ্বায়ক, তেওঁ ভাৰতবৰ্ষত তেওঁতকৈ পাৱাৰফুল মানুহ বোলে কোনো নাই। এতিয়া আমাৰ সদৌ অসম যুৱ সংঘৰ প্ৰশ্নটো হৈছে, এই যে আমাৰ ককাই ভাইসকলে প্ৰত্যেক দিনাখনে যে মেঘালয়ত মাৰ খাবলগীয়া হৈছে, সেই পৰিস্থিতি ইয়াত কিয় হৈ আছে? আজি অসমৰ মানুহবিলাক ঢোল হৈ গৈছেতো। অসমৰ মানুহ ঢোল, যাৰ যেনেকৈ মন যাব তেনেকৈ দবাব, যাৰ যেনেকৈ মন যাব তেনেকৈ বজাব। আজি অৰুণাচলে বজাইছে অসমৰ মানুহক ঢোল হিচাপে, আজি মেঘালয়ে বজাইছে অসমৰ মানুহক ঢোল হিচাপে, মণিপুৰে বজাইছে, নাগালেণ্ডে বজাইছে। আজি যে এই হাত ভনী সম্প্ৰীতিৰ কথা কৈ আমাৰ মানুহখিনি একদম সহজ আৰু সৰল মানুহ, এই মানুহখিনি সহজ সৰল মানুহখিনিক যে তেওঁলোকে বাৰম্বাৰ মানুহ কি ইয়াত নাহিব নেকি? তেওঁলোকৰ ষ্টুডেণ্ট কি আমাৰ অসমত পঢ়ি থকা নাই নেকি? আমি কিন্তু সদৌ অসম যুৱ সংঘই আমি ইয়ালৈ আহিছোঁ, আজি লখিমপুৰৰ পৰা যোৰাবাটত উপস্থিত হৈছোঁ। কাইলৈ কিন্তু ইয়াৰ ভিতৰত গৈ পেলাই তাত অশান্তিৰ পৰিস্থিতি আমি কৰিবলৈ বাধ্য হ'ম। কাৰণ এটা কথা স্পষ্ট যে প্ৰত্যেকবাৰে আমাৰ ককাই ভাইসকলে মাৰ খাই থাকিব নোৱাৰে, মাৰ খাই ইয়াত জীয়াই থাকিব নোৱাৰিব। আজি ইয়াত মাৰ খাব, কাইলৈ ইয়াত প্ৰতিবাদ কৰিব। আৰু তেওঁলোকক কি AC ৰুমত সোমাই পেলাই তেওঁলোকে ধুনীয়া দুটামান কথা কৈ পেলাই দুকপিমান ধুনীয়া চেল্ফি মাৰি একাপ চাহৰ জুতি লৈ পেলাই তাতে কি তেওঁলোকে শান্ত থাকিব নেকি?
আমাৰ সদৌ অসম যুৱ সংঘৰ এটা স্পষ্ট কথা কৈ দিছোঁ, অসমৰ মানুহ কোনো ঢোল নহয়, যাৰ যেনেকৈ মন যাব তেনেকৈ বজাব, যাৰ যেনেকৈ মন যাব তেনেকৈ দবাব। আমি ইয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰীজনক কৈছোঁ, আপুনি নেতাৰ আহ্বায়ক বুলি নিজকে ডিঙি সুৰ ফুলাই ভাৰতবৰ্ষৰ ভিতৰত আপুনি নিজকে পাৱাৰফুল মুখ্যমন্ত্ৰী বুলি কয়। গতিকে আপোনাৰ পাৱাৰ কিমান আছে এতিয়া দেখা যাব। এই যে আমাৰ অসমীয়া ককাই ভাইসকলে প্ৰত্যেক দিনাখনে মেঘালয়ৰ মাৰ খাই আছে, তেওঁলোকৰ ন্যায় কেতিয়া দিব? 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো তেওঁলোক কিন্তু আজি ৰাজপথত নিজৰ ঘৰৰ পৌপাল নিদিয়াকৈ, ঘৰ বাৰী এৰি থৈ, ল'ৰা ছোৱালী এৰি থৈ আজি ৰাজপথত খাৰা হৈ থাকিবলগীয়া হৈছে। প্ৰত্যেকৰে কিন্তু ক্ষতিপূৰণ দিব লাগিব। যিমান কেইজন কেব চালক, যিমান কেব ইয়াত বন্ধ হৈছে, অসম চৰকাৰে, মেঘালয় চৰকাৰে তেওঁলোকে নিজৰ বুজাবুজিত কি কৰে আমাৰ ক'বলগীয়া নাই। নিজৰ বুজাবুজি কৰি পেলাই প্ৰত্যেকজন কেব চালক আমাৰ ককাই ভাইক তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব, অন্যথা কিন্তু ব্যৱস্থা ভয়ংকৰ হ'ব। ইয়াত যিমান ষ্টুডেণ্ট ইয়াত পঢ়িবলৈ আহিছে, আমি তেওঁলোকক প্ৰথমবাৰ আমি সকিয়নি দিছোঁ। ইয়াৰ পিছত কিন্তু পিটিবলৈ বাধ্য নকৰাব, এটা কথা স্পষ্ট কৰি দিছোঁ। তেওঁৰ মন্ত্ৰিত্বৰ দিনত তেওঁ নিজে এজন বিফল মন্ত্ৰী, আৰু তেনেকুৱা এজন বিফল মন্ত্ৰীক ইমান ডাঙৰ এটা ইছ্যু তেওঁক এইটো হস্তক্ষেপ কৰিব দিয়াটো মুখ্যমন্ত্ৰী, এইটো আমি কি বুলি ক'ম এইটো লজ্জাৰ বিষয়। নেডাৰ আহ্বায়ক তেওঁ ডিঙি শুই ফুলাই কয় ভাৰতৰ ভিতৰত তেওঁতকৈ পাৱাৰফুল মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীজন বোলে ভাৰতৰ ভিতৰত পাৱাৰফুল। যদি আপুনি ভাৰতৰ ভিতৰত পাৱাৰফুল মুখ্যমন্ত্ৰী, এই ল'ৰাসকল কিয় আজি ৰাজপথত ৰখি থাকিবলগীয়া হৈছে? কিয় ৰখিবলগীয়া হৈছে? এওঁলোক ঘৰ দুৱাৰ এৰি ল'ৰা ছোৱালী এৰি পেলাই, ঘৰ পৰিয়াল এৰি পেলাই আহি পেলাই ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে, প্ৰত্যেক দিনাখন মাৰ খাইছে, আৰু আপুনি লাজ নাপায় নিজকে পাৱাৰফুল বুলি ক'বলৈ? আপুনি যদি পাৱাৰফুল, আজিৰ ভিতৰত এই আমাৰ ককাই ভাইসকলে সকলোকে যিমানখিনি ক্ষতিপূৰণ হৈছে ক্ষতিপূৰণ দিব লাগিব, বাহনৰ ক্ষতি দিব লাগিব, ঘৰ পোহপাল দিয়াৰ ক্ষতি দিব লাগিব। আৰু আপোনালোকে ক'ব লাগিব এটা কথা স্পষ্ট যে ইয়াৰ পিছত ভৱিষ্যতৰ দিনত অৰুণাচলে যিদৰে ঢোল বজাই আছে অসমৰ মানুহক, মেঘালয়ে যেনেকৈ অসমৰ মানুহক ঢোল বজাই আছে, এই ঢোল বজোৱা বন্ধ কৰক। অন্যথা কিন্তু অসমীয়াই ঢোল বজাব জানে, অসমীয়াই ভালকৈ ঢোল বজাব জানে। এইকেইটাক অতি সোনকালে আমি ইয়াৰ পৰাই কৈছোঁ, ইহঁতক সন্ত্ৰাসবাদী হিচাপে চিনাক্ত কৰিব লাগে। খাচী ষ্টুডেণ্ট ইউনিয়নক আমিতো অসমততো সোমোৱা বন্ধ কৰিছোঁ, ইহঁতক খাচী মানুহ এতিয়া অসমত সোমোৱা বন্ধ। আমাৰ অসমৰ মানুহ যেনেকৈ আমি তাত সোমোৱা বন্ধ কৰিছে, আমি কিন্তু পৰিস্থিতি ভয়াৱহ কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ আমাৰ ইয়াত ককাই ভাইসকলে বহুত মাৰ খাই আছে, আৰু ইমানখিনি অত্যাচাৰ সহ্য কৰিব নোৱাৰি। গতিকে খাচী ষ্টুডেণ্ট ইউনিয়নৰ যিমানখিনি সভাপতি সম্পাদকে ধৰি পেলাই গোটেই ষ্টুডেণ্ট ইউনিয়নটোক সন্ত্ৰাসবাদী বুলি আপোনালোকে জনাব লাগে, আৰু সন্ত্ৰাসবাদী হিচাপে তেওঁলোকক চিনাক্ত কৰি গোটেইকেইজনক ৰাজপথত হয়তো এনকাউণ্টাৰ কৰিব লাগে, নহ'লে জেল হাজতলৈ পঠিয়াই আৰু লাভ নাই, তেওঁলোকক ৰাস্তাৰ মাজতে ফাঁচি দিব লাগে। কিন্তু ইয়াৰ পিছত যদি ভয়াৱহ পৰিস্থিতি হয়, অসমত যদি মেঘালয়ৰ মানুহে মাৰ খাবলগীয়া হয়, তেনেহ'লে কিন্তু ইয়াৰ কাৰণে সম্পূৰ্ণ অসম আৰু মেঘালয় চৰকাৰ আৰু এই খাচী ষ্টুডেণ্ট ইউনিয়ন জগৰীয়া হ'ব বুলি আমি স্পষ্ট কৰি দিছোঁ।